শিকিছিলে আৰ্ট শিকা ল'ৰাটো এতিয়া নাই বাৰু, ঢুকালে। তাৰ স্মৃতিত মাক দেউতাকে এখন গেট বনাবলৈ দিছে। এইজনে বনাইছে দেই। এইফালে আমাৰ মায়ে লাগি আছে পুৰা পকা মিস্ত্ৰী লাগি গৈছে। 400মান আছে ন। এইফালেও তাৰ ৰাস্তাখন বনাইছে, পাতবোৰ ডাঙৰ ডাঙৰ হৈ আছে। এইফালে পালেঙো আছে মাজতে। হেল্ল', সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আৰু ভিডিঅ'টো সকলোৱে শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু মই এতিয়া বৰ্তমান আছোঁ হাতীত আছোঁহি। কালি আহিলোঁ আৰু অকণমান এনেই ঘূৰি ফুৰিছোঁ। আৰু মাহঁতে লাগি আছে এই পিছফালৰ ভাড়াঘৰ কিছুমানত, মানে বেৰবোৰত প্লাষ্টাৰ কৰি আছে। প্লাষ্টাৰ কৰাত লাগি আছে। মানুহ নেপালে মানে নিজে লাগি গৈছে পূৰা। আৰু আমাৰ পোৱালিটো শুলে, মাহীয়েকে শুৱাই আছে। আৰু এজনী মোৰ পিছে পিছে ঘূৰি ফুৰিছে। হেল্ল'। তাৰপৰা মানে আহি দিলোঁ আজি দেওবাৰ তাতে। আৰু মানুহজনো গৈছে পিকনিক খাবলৈ। তাত অকলে অকলে কি কৰিম, সেইকাৰণে গুচি আহিলোঁ। আৰু ইফালে আমাৰ লাইশাকৰ খেতি, লাইশাকো আছে, পালেঙো আছে। এইফালে লাইশাক পূৰা একদম পাতবোৰ ডাঙৰ ডাঙৰ হৈ আছে। এইফালে পালেঙো আছে মাজতে। খাই খাই শেষ হ'ল, আগতেই হৈছিলে, দি পঠিয়াইছিলে। তাৰপৰা এইবোৰ ফুলবোৰ বেছি নাই, মানে ফুলবোৰ য'তে ত'তে হ'ল। এইফালে ডাঙৰ ডাঙৰ মনি প্লেণ্ট এনেকৈ বাঁহ এডালত ওলমাই দিছে। এনেকৈ ধুনীয়াই লাগে, কিন্তু দেখাওঁ ব'লক। মানে এইটো বাঁহৰ ৰুম আৰু প্লাষ্টাৰ কৰি দিছে। ৰুম এটা মানে পিছফালে বেৰখন অলপমান বেয়া হৈ গৈছিলে। সেই ৰুমখন এতিয়া ৰিপেয়াৰিং কৰি আছে। এইকেইটা আমাৰ ক'লা মেকুৰীকেইটা, ক'লা ফুটি কেচকেচীয়া ক'লা। এইফালে আমাৰ মায়ে লাগি আছে পুৰা পকা মিস্ত্ৰী লাগি গৈছে। মোৰ গোটেইখিনি আধাখিনি শেষ হ'লেই। মচলা লৈ আছে। ইফালে বাগান, পিছফালে এখন বাগান আছে। এইখিনি এফালৰখিনি কৰি হ'ল। কাৰেণ্টটো গ'লগৈ আকৌ, সেইকাৰণে ধোঁৱা দিছে। ইফালে এইখিনি এইটো পাকঘৰ হয় আৰু এনেকৈ পথালিকৈ কামি বেৰ দি লৈছে, তাৰপৰা প্লাষ্টাৰ কৰিছে। ইয়াতো শাক আছে দেই, মই দেখাবলৈ পাহৰিলোঁ। এইবোৰ ধনিয়া, ইফালে এইখিনি জাতিলাও পায়, টেঙামৰাবোৰ লাগি শেষ হ'ল। শাকৰ খেতি। এইটো পাৰ চৰাই বাঁহ। এখন আৰ্ট স্কুলত লগাই, আজি দেওবাৰ আছিলে, আজি হৈছিলে বাৰু, ক্লাছ হৈছিলে। এতিয়া ৰুমটো হেৰি হৈ আছে, এইফালে লগাই আছে, টাইলছ লগাই আছে। তাৰমানে এইটো এইফালৰ পৰা আহি আছে, আজি মিস্ত্ৰী নাহিলে ক্লাছ হ'বৰ কাৰণে। এফালৰখিনি লগাই শেষ হ'ব আৰু তাৰপিছতখন টাইলছ লগাই দিলে তেতিয়া ভাল হ'ব। আৰু গৰমৰ দিনত ল'ৰা ছোৱালী বহিবলৈ তলতে বহি পিনি, আৰু ছবি সদায় তলতে বহি আঁকিব লাগে। এইবোৰ টাইলছ আনি থৈ দিছে। আৰু কিমান লাগিব আৰু ৰুমটোত হ'ব নহয়, নহ'লে আকৌ আনিব লাগিব। এইখন আমাৰ এতিয়া 2খন গেট হ'ল। এখন স্কুলৰ গেট। এইফালে পাই গ'লোহি ৰাস্তা। আৰু দেখাবলৈ আহিছোঁ এইখন আমাৰ ঘৰৰ গেট বাৰু। এইখন গেট বনাইছে আৰ্ট স্কুলৰ। মানে ইয়াতে শিকিছিলে আৰ্ট শিকা ল'ৰাটো এতিয়া নাই বাৰু, ঢুকালে। তাৰ স্মৃতিত মাক দেউতাকে এখন গেট বনাবলৈ দিছে।
এখন তাৰ স্মৃতি হৈ থাকিব গেটখন। তাৰ নামটো আছে, তাৰ নামটো হয় চিন্ময় ফুকন। তেওঁ এতিয়া নাই, এইখন গেট তেওঁ বনাই আছে। বেছি দিন নাই আৰু কোনো হ'ব, ৰং চং মাৰি দিলে। এনেকৈ আখৰ কাটি শেষ হ'ল। এইফালে মাটি ভৰাই আছে, এইখিনি পিছফালে মাটি পেলাই আছে নেকি, আৰু এইফালে আকৌ মাটি ভৰাব। তাৰপৰা এখন ৱাল দিব এইফালে। কলেজখন সেইখন আমাৰ একদম নোখোৱা আগৰ পৰা কলেজখন ধুনীয়াকৈ দেখি থাকে। এইটো চাংঘৰত এইফালেও তাৰ ৰাস্তা হ'ল মানে, এনেকৈ আহে ধুনীয়াকৈ যায়। ছাগলী ফাৰ্মলৈ যাওঁ বলক, কেইজনী ছাগলী আছে চাওঁগৈ। ইয়াত চবতে ছাগলী আছে ছাগলী। মই এতিয়া উঠিবলৈ দিগদাৰ হৈ গৈছে, মই উঠিব নোৱাৰিছোঁ। ইয়াত এইফালে থাকি লৈছে, তাৰমানে এনেকৈ থাকি লয়। এই টিকলি দিয়া কাণফুলি পিন্ধিলাই যদি নামিবই পৰা নাই। নকলে এইজনে বনাইছে দেই। এইটো ড্ৰয়িং ৰুম। এইটো মই এইটো সেইফালৰ পৰা হেৰি ভাল লাগিছে। এইফালে মানে পিছফাল হয় নাই, বেক হয় এইফালে, হয় নাই? এইফালে বেক, এইটো বেক চাইড হয়। এইফালেও ঘৰ বনি আছে। এইফালে এইটো শোৱা ৰুম ন? এইটো বেডৰুম, বাথৰুম। এইটো কিটচেনটো এনেকৈ হ'লে ভাল লাগে, মুকলি হ'লে। কিটচেনৰ হেৰি দিবলৈ আছে আৰু স্লেববোৰ দিবলৈ আছে। ভাল লাগিছে। ওপৰত আছে আৰু এইফালে ওপৰলৈ যায়। হ'ল শান্তি হ'ল। এতিয়া আমি ওলাই গৈ আছোঁ এই দোকানৰ পৰা পেম্পাৰ্ছ আনোগৈ।